মাননীয় সদস্যগৰাকীৰ দাবীটো হ'ল বৰপেটা বিশ্ববিদ্যালয় হ'ব লাগে। অবিভক্ত বৰপেটা জিলাত ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। এইটোতো আপুনি আদৰণি জনাব লাগে। বঙাইগাঁৱত মেডিকেল কলেজ হৈছে। বঙাইগাঁও নামনি অসমত নহয় নেকি? বঙাইগাঁও বিশ্ববিদ্যালয় হৈছে নামনি অসমত নহয় নেকি? ধুবুৰী ফুলবাৰীৰ মাজত ব্ৰিজ হৈছে নামনি অসমত নহয় নেকি? গতিকে যেতিয়া হোৱাটোক মানুহে আদৰণি নজনায় তেতিয়া ক'ত হ'ব তাত? আপুনি বাৰে বাৰে লোনৰ কথা কৈ থাকিলে। লোন লোৱাত অসমেইটো আটাইতকৈ কম ৰাজ্য ভাৰতৰ ভিতৰত। আমি লোন ক'ত ল'লো? কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এমাহত ৯২,০০০ কোটি টকা লোন লয়। এমাহত। আমিতো লোনেই নলওঁ। জিডিপিৰ লগত আমাৰ অনলি 25% ডেট জিডিপি ৰেচিঅ'। হাউচেতো ধন্যবাদ জনাব লাগে যে অসমৰ ফাইনেন্স কেনেকৈ মেনেজমেণ্ট হৈছে। ৰিজাৰ্ভ বেংকে কৈ আছে যে আছাম ইজ ফাষ্টেষ্ট গ্ৰয়িং। আৰু আপোনালোকে কেইদিনমান আগতে অল ইণ্ডিয়াৰ পেপাৰবিলাকত চাব যে এই বছৰ পাৰ কেপিটা কনষ্টেণ্ট, কাৰেণ্ট নহয় কনষ্টেণ্ট। কনষ্টেণ্ট মানে কি? ইনফ্লেশ্যন বাদ দি আমি ৱেষ্ট বেংগলৰ পাৰ কেপিটাক বিট কৰিব অহা বছৰ গৈ আছো। গতিকে বৰপেটাত বিশ্ববিদ্যালয় এখন লাগে, কিন্তু যেতিয়া ৰূপক লগাই দাবী কৰা যায় তেতিয়া ক'ত বিশ্ববিদ্যালয় হ'ব? ব্ৰহ্মপুত্ৰ ব্ৰিজটোতো এনেকুৱা নহয় বৰপেটা কামৰূপ কানেক্টিভিটি ব্ৰিজ। ব্ৰহ্মপুত্ৰ ব্ৰিজ ভাতৰ লগত পানী খাই হ'ব পাৰে নেকি? তো বৰপেটাত ব্ৰিজ হ'বৰ কাৰণে আমিতো সংসাধন গোটাব লাগিব। তাৰ এটা ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ দেখুৱাব লাগিব। ব্ৰহ্মপুত্ৰৰ ব্ৰিজটো ৰাজ্য চৰকাৰে কৰিব নোৱাৰে, কেন্দ্ৰীয় চৰকাৰে কৰিব। ধুবুৰীৰ সাংসদগৰাকীয়ে লোকসভাত ক'ব লাগিব। কৈছে জানো? চেন্ট্ৰেল গভৰ্ণমেণ্ট স্যার আজমল সাহেবে কৈছিল ফুলবাড়িটো হল না, কোৱাতে নহয়, অন্তত কৈছিলে। এতিয়া আজি আপুনি এতিয়া যিমানখন ব্ৰিজৰ কথা ক'লে, আজি যিমানখিনি কানেক্টিভিটি বৰপেটাত হৈ আছে সেইটো কোনেওতো অস্বীকাৰ কৰিব নোৱাৰে। আৰু বৰপেটাৰ অবিভক্ত বৰপেটা জিলাতেই ভট্টদেৱ বিশ্ববিদ্যালয় হৈছে। আমি নাই হোৱা বুলি কেনেকৈ ক'ব পাৰোঁ? সেইকাৰণে আৰু লাগে। আঁচনিটো অভাৱ নাই। অহাবাৰ আপুনি জিকি আহক, হাউচত আলোচনা কৰিম। জিকি আহিলে হ'ব। সেইকাৰণে তাৰ চেষ্টা কৰক। গতিকে আমি যিমানখিনি কৰিছোঁ বৰপেটাত, এতিয়া বৰপেটাত নেশ্যনেল হাইৱে নাছিলে, ৰেল লাইন নাই। আচল বৰপেটাৰ মানুহে কি বিচাৰি আছে? বৰপেটা টাউনেদি নেশ্যনেল হাইৱে লাগে। এইটো বৰপেটা মানুহৰ আটাইতকৈ ডাঙৰ ডিমাণ্ড। মই জানো ফ'ৰ লেনটো লাগে, বেকিৰ ওপৰত ব্ৰিজ লাগে। ইতিমধ্যে বৰপেটা দি নেশ্যনেল হাইৱে অনাৰ কাম আৰম্ভ হৈ গ'ল। বৰপেটা চহৰক ৰেল লাইন দি লগোৱাৰ বাবেও আমি চেষ্টা কৰি আছো। বৰপেটাত কাম হ'বই, তাত কোনো অসুবিধা নাই। খালি বৰপেটাৰ দাবী কৰিব গৈ আপুনি লোন 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 কৈ পেলাই ৰাস্তাই বন্ধ কৰিছে। কাম কৰিলেতো অলপ লোনো ল'ব লাগিব। হ'ব? গতিকে আপোনাক আমি শুভেচ্ছা জনাইছো। অহাবাৰ জিকি আহক যদি পাৰে। কংগ্ৰেছৰ সহায় লৈ নলয় যেনেকে নহওক, অহাবাৰ আলোচনা কৰিম। আৰু এতিয়া ইলেকশ্যন ঘোষণা কৰিব 10 দিন আছে। Question number 5. অধ্যক্ষ মহোদয়,